জনপ্রিয় ইউটিউবার কয়লা দতাপতি জয় পিংকু মালিকা বিক্ষোভক মই এখন গামোচা আৰু কৃষ্ণৰ কৰি আদৰণি জনাবলৈ অনুৰোধ জনাইছো। গামোচাৰ আদৰণি জনাইছে বিশ্বজিৎ পালিতাই। বৰপেটা বাকী ৰাইজে পিংকু দাসক চিনি কেনেদৰে পায় মই নাজানো, কিন্তু যথেষ্টখিনি আপোনালোকে চিনি পায়। এই পিংকু দাস এই ইউটিউবাৰজন হৈছে আমাৰ বৰপেটাৰ এটা সন্তান। এখেতৰ কয়লা বাবা বুলি এটা পেজ আছে, ফেচবুক পেজ আছে ইউটিউবত। গতিকে এখেতে আজি কিছু বছৰ ধৰি তেওঁলোকৰ সংগীবিন্দক লৈ আমাৰ বৰপেটা বাকীৰ যিখিনি গৰীব শ্ৰেণীৰ মানুহ আছে, যিখিনি খাবলৈ নাই, যিখিনিৰ পঢ়া শুনাৰ পাতি নাই, যিখিনি ঘৰবোৰ ভাঙি গৈছে, এই তেনেকুৱা মানুহক এই পিংকু দাসে তেওঁৰ সহকৰ্মী লৈ যায়। এই ঘৰত তেওঁ এটা ভিডিঅ' এটা শ্বুট কৰি আৰু ফেচবুকত আপলোড দি এনেকৈ কিমান ধৰণৰ মানুহক তেওঁ সহায় কৰিছে ধৰিব নোৱাৰে। আৰু তেখেতে প্ৰতিজন ঘৰত গৈ মানে আমি ইয়াৰ লগতে এটা কথা কৈছোঁ, যেতিয়া গান বৰণি আজি এইখন আমি অনুষ্ঠানকে চলাই আছোঁ, পিংকু দাসে কেনেদৰে সহায় আগবঢ়াইছে একমাত্ৰ তেওঁহে জানে। আৰু আমি নিশ্চয় জানো, কাৰণ আমি ফেচবুকত তেওঁ ফেচবুক সদায় পাই থাকোঁ। এনেকুৱা এজন সুযোগ্য সন্তান আমাৰ মাজত যদি থাকে, তেনেহ'লে বৰপেটা বাকী গৰীব শ্ৰেণীখিনি আৰু আগুৱাই যাব। এই চেগতে পিংকু দাসক আপোনালোকে হাত চাপত এটা আন্তৰিক ধন্যবাদ জনাব। ধন্যবাদ। নমস্কাৰ সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে নিতুলকে যিখিনি কথা কৈছে মই কৰা নাই, বৰপেটাবাসী ৰাইজ, অসমবাসী ৰাইজে সহায় কৰিছে। মই নহয়, আপোনালোকেও কৰিব পাৰিব। তো সেনেকৈ যিখিনি কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আমি একেলগে ক'ম শেষত কয়লা বাবাকি কৈছে, কয়লা বাবাকি, কয়লা বাবাকি। বহুত বহুত ধন্যবাদ।
আৰু ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ ৰাতি 10টা বাজে প্ৰায়। আৰু সঁচাকৈ আহি বহুত ভাল লাগিল। মই কোনোদিনে এনেহেন প্ৰগ্ৰেমত মানে নিমন্ত্ৰণ পোৱা নাছিলোঁ। আজি ইয়াত নিমন্ত্ৰণ পাই সঁচাকৈ বহুত ভাল লাগিল। পূৰা জোচ আহি গৈছে। ময়ো বডি চডি বানোগে নাকি, কি কওঁ পল, বডি বানোগে নাকি? দেখা পাই মাথা নষ্ট হৈছে। কি বডি ভাই, নিতুল দাক বহুত বহুত ধন্যবাদ দিছোঁ মোক এনেকৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে। তো ৰাতি হ'ল, ভোকো লাগিল, এথেন যাওঁ। গুড নাইট।